বজালিত মিছন বসুন্ধৰা 2 অধীনত ভূমিপট্টা বিতৰণ আজি জিলাখনৰ 2155 গৰাকী হিতাধিকাৰীক ভূমিপট্টা বিতৰণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত পাঠশালা ভাগৱতী ক্ষেত্ৰত জিলাখনৰ 2155 গৰাকী হিতাধিকাৰীৰ মাজৰ 10 গৰাকীক ভূমিপট্টা প্ৰদানেৰে ভূমিপট্টা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলা আয়ুক্তই জনোৱা মতে জিলাখনৰ প্ৰায় 7000 লোকে ভূমিপট্টা বিচাৰি আবেদন জনাইছিল যদিও ইয়াৰে মাথো 2155 গৰাকী হিতাধিকাৰীয়ে ভূমিপট্টা লাভ কৰিবলৈ সক্ষম হয়। ভূমিপট্টা বিতৰণ অনুষ্ঠানত পাটাচাৰকুছি সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, বজালী ৰাজচক্ৰ বিষয়া ইছুফ আলী আহমেদৰ লগতে বিভিন্নজন ব্যক্তিয়ে আজিৰ এই পট্টা প্ৰদান অনুষ্ঠানে বহুতো দুখীয়া ৰাইজৰ উপকাৰ সাধন হ'ব। অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰা পৰিলক্ষিত হয়। বজালীৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছা 24x7। এপি ট্ৰান্সফাৰ মানে হৈছে যোনখিনি একচনীয়া মাটি আমাৰ ট্ৰান্সফাৰ হৈছিলে মানে চেল হৈছিলে সেইখিনি মাটিৰ পট্টা প্ৰভিজন। 3 নম্বৰ হৈছে অকুপেঞ্চি টেনেণ্ট মানে আপোনালোকৰ যোনখিনি ৰায়তী হিচাপে বহি আছিলে অৰিজিনেল পট্টাদাৰৰ পৰা অতদিনে পট্টা পোৱা নাছিলে সেইখিনি আমি ফিল্ড ভেৰিফিকেশ্যন কৰি আমি ফাইনেল চিলেকশ্যনৰ পিছত পট্টা প্ৰদান কৰা হৈছে। এতিয়া বজালী ৰাজচক্ৰৰ আণ্ডাৰত যদি আমি মুঠ সংখ্যা চাওঁ টোটেল এপ্লিকেশ্যন আমাৰ পৰিছিলে 7207, তাৰে ভিতৰত টোটেল চিলেকশ্যন হৈছে 1347 মানে এৰাউণ্ড 1350 জন। মাত্ৰ 20 মানে 5 ভাগৰ এভাগহে টোটেল চিলেকশ্যনটো হৈছে। এইটো এই কাৰণত কাৰণ মিছন বসুন্ধৰা 2.0 যিমানখিনি ৰুলছ আছিলে সেইখিনিৰ পিছত আমি ফিল্ড ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকক আমি পালোঁ যে আপোনালোক পাবলৈ এলিজিবল হয়, সেইকাৰণে আপোনালোকক ফাইনেল পট্টা প্ৰদান চিলেকশ্যন কৰা হৈছে। আৰু 1347ৰ পিছত ফাইনেল যোনটো প্ৰিমিয়াম পে'মেণ্ট কৰিছে অৰ্থাৎ যোনটো বিশ্বশৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ আগতে একাষাৰ কথা কৈছিলে যে জাতি মাটি আৰু ভেটিক আগন্তুক দিনত সুৰক্ষা কৰিম নিশ্চিত প্ৰদান কৰিছিলে। আৰু আজি বাস্তৱত আমি সেইটোৱে দেখিছোঁ যে জাতিৰ কাৰণে যিমানখিনি কাম কৰিলে চাউলুং চুকাফাকে আদি কৰি শ্ৰীমন্ত শংকৰদেৱকে আদি কৰি বিভিন্ন বিহুকে আদি কৰি বিভিন্ন সংস্কৃতি সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সেইটোৰ জৰিয়তে ইতিমধ্যে জাতিৰ কাম কৰিলে। পৰৱৰ্তী সময়ত মাটিৰ কাম আমি কোনো কালে ভবা নাছিলোঁ যে এনেকুৱাকৈ 2 লাখ মানুহক একেলগে আৰু এই বজালী সমষ্টি বা পূৰ্বৰ পাটাচাৰকুছি সমষ্টিৰ একেলগে 2270 জন ব্যক্তিক মাটিৰ পট্টা দিব বুলি মই সপোনতো ভবা নাছিলোঁ। আৰু মই ভাবোঁ যে মোৰ এই বিধায়ক হৈ থাকোঁতে সকলোতকৈ মোৰ অমৃত কাল কোনটো বা অমৃত সন্ধিক্ষণ কোনটো বুলি যদি মোক সোধে তো মই সেইটোৱে ক'ম যে আজিৰ এই তাৰিখৰ এই যি 2টা বজাৰ পৰা 4টালৈ মোৰ সকলোতকৈ সৰ্বশ্ৰেষ্ঠ সময় বুলি মই ক'ম। কাৰণ কিয় আজি এই সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে তৎপৰ মাৰ্গদৰ্শনত আমি এই পাটাচাৰকুছি বা বজালী সমষ্টিৰ 2217 গৰাকী ব্যক্তিক মাটিৰ পট্টা প্ৰদান কৰিবলৈ পাই নথৈ আনন্দিত, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ বজালীবাসী ৰাইজে উষ্ণ হাত চাপৰি বজাই তেখেতক আন্তৰিক ধন্যবাদ জনাইছে। আৰু অকল এইটোৱে নহয় যে তেখেতে যি জাতি মাটিৰ কথা কৈছিলে এই 2টা কাম কৰা হৈছে, ভেটিৰ কাম কৰিলে। ইতিমধ্যে 20 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমাক দিছিলে ভাৰত চৰকাৰে, তাৰ ভিতৰত ইতিমধ্যে আমি 18 লাখ ঘৰ সম্পূৰ্ণ কৰিছোঁ আৰু বাকী 1 লাখ 2 লাখ ঘৰ নিৰ্মাণ হৈ আছে।
তাতকৈ আনন্দৰ খবৰ যে আমাৰ সফলতা দেখিম যে আমাৰ অসমৰ পৰা বিষয়াক মাতি নি পেলাই আমাৰ যি দাক্ষিণাত্যত বিভিন্ন ধৰণৰ সভা কৰিব দিছিলে যে হোৱাট ইজ দ্য চিক্ৰেট বিহাইণ্ড দিছ পাৰফৰ্মেঞ্চ অফ PMI ঘৰ PMI ঘৰৰ কমপ্লিশ্যনতনো আমাৰ নেপথ্যত কি পাৰফৰ্মেঞ্চ সেইটো সোধাৰ কাৰণে আমাক মিটিং কৰি পেলাই আমাৰ ইয়াৰ পৰা বক্তা লৈ যায় আৰু সেই সময়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আকৃষ্ট হৈ অহা 9 তাৰিখে তো এটা প্ৰস্তাৱিত ডেট এটা আগবঢ়াইছে 9 তাৰিখে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 5.5 লাখ ঘৰ 5,50,000 ঘৰৰ একেলগে গৃহপ্ৰৱেশৰ অনুষ্ঠানত তেখেতে উপস্থিত থাকিব আৰু ভাৰতবৰ্ষৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ এইটো কাৰণ উত্তৰ প্ৰদেশত 5 লাখ মানুহে একেলগে গৃহপ্ৰৱেশ কৰিছিলে ইয়াতে অসমত একেলগে 5,50,000তকৈ অধিক মানুহৰ গৃহপ্ৰৱেশ হ'ব আৰু সেইটোৰ লগতে সেইদিনাখন ভাৰতবৰ্ষৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ PMI ক্লাষ্টাৰ য'ত নেকি আমাৰ ডিব্ৰুগড় জিলাৰ জয়পুৰত নিৰ্মাণ হৈ আছে নিৰ্মাণ সম্পূৰ্ণ হৈছে একেলগে 115টা ঘৰ 115টা ঘৰৰ এখন গাঁও আমি সেইদিনাখনে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিব আৰু এনেকুৱাকৈ ভেটি প্ৰদান কৰি পেলাই জাতি মাটি ভেটিৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰাটো আচলতে সকলোৱে আদৰণি জনাইছে 7 তাৰিখে আমাৰ ইয়াতে 196 কোটি টকাৰ প্ৰজেক্ট বিভিন্ন প্ৰজেক্ট আৰু কিছু প্ৰজেক্টৰ হয়তো ইতিমধ্যে কাম আৰম্ভ হৈছিলে যদিও আমি সেইবোৰৰ শিলান্যাস বা ভূমি পূজন কৰা নাই আৰু কিছুমান উদ্বোধনী আছে তেনেকুৱা 196 কোটি টকাৰ মানে প্ৰজেক্ট কৰাৰ কাৰণে তেওঁ 4 তাৰিখে আহিব আৰু আমি যি আমাৰ অসম সাহিত্য বা যি পাঠশালা ভৱন নিৰ্মাণ কৰি আছোঁ আৰু সেই ভৱনটো আমি আগন্তুক দিনত অহা 10 তাৰিখৰ ভিতৰতে আমি সম্পূৰ্ণ হ'বলৈ আশা ৰাখিছোঁ সেইটো আমি এইকেইদিনৰ ভিতৰতে উদ্বোধন কৰিম